ডেটা কোৱা বেংকক অসমীয়াত কি বুলি কয় বেংকক অসমীয়াত কয় অধিকোষ বুলি ডক্টৰ হীৰেন গোহাঁই যিখন তোমাৰ অভিধান আছে সেই অভিধানখনত অধিকোষ বুলি লিখিছে গম পাইছানে বেংক মানে হ'ল তোমাৰ দুষ্প্ৰাপ্য বস্তু থোৱা বা টকা পইচা থোৱা তেনেকুৱা বিশেষ সংস্থাটোকে বেংক বুলি কোৱা হয় গম পাইছানে বেংক প্ৰথম বেংকৰ ইতিহাস একচুৱেলি আৰম্ভ হৈছে ইটালীৰ পৰা ইটালীৰ আগৰ যিবিলাক বজাৰ আছিলে বজাৰবিলাকৰ ওচৰত পইচা সুতলি দিয়া মানুহবোৰে বেঞ্চ পাতি বহি থাকে সেই বেঞ্চৰ পৰা বেংক হৈছে বুলি পেলাই ক'ৰবাত এবাৰ পঢ়িবলৈ পাইছিলোঁ দেই ঠিক আছে গম পাইছেনে পাইছোঁ তাৰপিছত আমাৰ অসমৰ আটাইতকৈ পুৰণি বেংকটোৰ কথা কওঁ অসমৰ আটাইতকৈ পুৰণি বেংকটোৰ নাম হ'ল গুৱাহাটী বেংক ভাৰতৰ যদি পুৰণি বেংকটোৰ কথা কোৱা নাই হয় তুমি সেইটো হ'ব বেংক অফ হিন্দুস্তান বুজি পাইছেনে অৱশ্যে বেংক শব্দটোৰ আৰু এটা অৰ্থ আছে সেই অৰ্থটো হ'ল নদী আদিৰ পাৰ তাকো বেংক বুলি কোৱা হয় তুমি বুজি পালানে কথাটো পালোঁ এটা ঠিক আছে থেংক ইউ ভেৰি মাছ প্লিজ কিপ ৱাচিং আৱাৰ ভিডিঅ'জ ডু ফ'ল' আৱাৰ পেজ